Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ নিউ বুক আছামিছৰ পাঠ নম্বৰ 1 আমাৰ দেশ এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ গোটেইখিনি উত্তৰ কৰি দিবলৈ মই তোমালোকক চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। তোমালোকে প্ৰথমতে ক্ৰিয়াকলাপ উলিয়াই ল'বা। ক্ৰিয়াকলাপত ইয়াত লিখা আছে পাঠভিত্তিক প্ৰশ্ন বুলি। ইয়াৰে তোমালোকে চোৱা 1 নম্বৰটো কি দিছে? 1 নম্বৰত দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো উলিয়াই যেটো শুদ্ধ বৃত্ত ইয়াত সব বৃত্তবোৰ দি থোৱা আছে ক খ গ ঘ ইয়াৰ যেটো শুদ্ধ হেতু উলিয়াই বৃত্তটো কি কৰিব দিছে পূৰ কৰা মানে হৈছে সম্পূৰ্ণ কৰিবলৈ দিছে। এতিয়া তোমালোকে চোৱাচোন প্ৰথমটো কি দিছে প্ৰথমটোত দিছিল যে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। অপচন বিলাক আছিল লুইতৰ হিমালয়ৰ দেৱভূমিৰ আৰু অপচন কি আছিল পাটকাইৰ। এই চাৰিটা অপচন দি থোৱা আছিল। ঠিক আছে কবিতাটোত আমাৰ দেশৰ মূৰত মুকুট বুলি কাৰ কথা কৈছে ইয়াতে তোমালোকে চোৱা এখিনি দি থোৱা আছে যে আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ অৰ্থাৎ হিমালয় পৰ্বতমালা। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো হ'ব হিমালয়। হিমালয়টো কিমান নম্বৰত আছে? গ নম্বৰ। গতিকে গ নম্বৰটো তোমালোকে এনেকুৱা ধৰণে কি কৰিব লাগিব বৃত্ত কৰিব লাগিব। ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে নেক্সটটো চোৱা ইয়াত কি দিছে যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। অপশনবোৰ কি দিছে চোৱা ক নম্বৰ দিছিল হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে। খ নম্বৰটোত দিছিল আমাৰ দেশখন ধন ধানে ৰূপ ৰখে গীতে ভৰি থকাৰ বাবে। গ নম্বৰত দিছিল পুৰাণ ভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। আৰু ঘ নম্বৰত দিছিল আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। এই প্ৰশ্নটোৰ শুদ্ধ যেটো উত্তৰ সেয়া হ'ব অপচন নম্বৰ গটো। কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত তুলনা কৰিছে কাৰণ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰা আছে বাবে। গতিকে এটো কোন নম্বৰত আছে? গ নম্বৰত আছে। গতিকে আমি কি কৰিব লাগিব এই গ নম্বৰত থকা যেটো বৃত্ত আছে এটো আমি পূৰ কৰি এনে ধৰণে কৰিব লাগিব। ঠিক আছে এতিয়া আশা কৰিছো তোমালোকে এটো বুজি পালা। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 2। ইয়াতে কি দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা। সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ এই প্ৰশ্নৰ কথা কৈছে এইটো প্ৰশ্নৰ কথা কৈছে। এই প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ এটো আমি গ নম্বৰটো বুলি কিহৰ কাৰণে বাছি ললো তোমাৰ সহপাঠী অৰ্থাৎ তোমাৰ শ্ৰেণী কোঠাত একেলগে পঢ়া তোমাৰ যে বন্ধু আছে ইয়াতে সেই বন্ধুক তোমাক লগত আলোচনা কৰি ক'বলৈ দিছে। ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিব পাৰিবা। তোমালোকে পাইছিলা কবিতাটোত এনে ধৰণে নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। গতিকে এনেদৰে থকাৰ কাৰণেই বা এই কাৰণে যেটো দ্বিতীয় প্ৰশ্নৰ উত্তৰ হেতু গ বুলি আমি গ শুদ্ধ বুলি আমি বাছি ললো। ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই প্লে ষ্টৰৰ পৰা আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বা। আৰু হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ'ল' কৰা নাই ফ'ল' কৰি ল'বা। একেবাৰে ফ্ৰী হয় সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰত কি দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াতে কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিব দিছে। ক নম্বৰটো কি দিছে চোৱা ক নম্বৰত দিছে যে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। নেক্সট তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো আছিলে যে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে। ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে কবিয়ে খাচিয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটো আছিল যে কিহে অসমীয়াইৰ গাৰ জেউতি চৰাই। ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়া আইৰ গাৰ জেউতি চৰাই। ঘ নম্বৰ প্ৰশ্নটো আছিল যে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা যে দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে অৰ্থাৎ অসমৰ কথা কৈছে। নেক্সট তোমালোকে চোৱা ঙ নম্বৰ প্ৰশ্নটো আছিল যে কবিয়ে অসমীয়ায়ে কিহৰ সাতখৰি পিন্ধা বুলি কৈছে। উত্তৰটো এনে ধৰণে লিখিবা কবিয়ে অসমীয়ায়ে জান-জুৰিৰ সাতখৰি পিন্ধা বুলি কৈছে। এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে
আলোচনা কৰি বহলাই লিখিবলৈ কৈছে যদিও তোমালোকক ইয়াত বহলাই লিখিবলৈ কৈছে মই তোমালোক বহুত বেছি দীঘলীয়াকৈ নিদিও চমুকৈ তোমালোকক লিখি দিম তোমালোকে এনে ধৰণে লিখি ল'ব পাৰিবা ইয়াৰ প্ৰশ্নটো তোমালোকে এনে ধৰণে লিখিবা কবিয়ে আমাৰ দেশখনক বিভিন্ন কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এফালে আছে হিমালয় পৰ্বত ঠিক আছে ইয়াতে কি লিখিবা এফালে আছে হিমালয় পৰ্বত তাৰপিছত কি আছে ব্ৰহ্মপুত্ৰ নদী আছে পাটকাই পাহাৰ আছে লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনি ফুলেৰে ভৰা সেই কাৰণে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈ অধিক বুলি কৈছে তোমালোক মই চমুকৈ লিখি দিছো যদি দীঘলীয়াকৈ লাগে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা লগতে তোমালোকৰ নামটো আমাক কমেন্ট সেকশনত জনাবাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰত দিছিল যে কবিতা ভাগিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ইয়াতে চোৱা এফাকি কবিতা দি থোৱা আছে এই কবিতা ভাগিৰ পৰা তলত কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ লিখিব দিছে কি দিছে চোৱা পাতকায়ে মেলে কোলা চুলিতাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিখাখনি গাত ইয়াৰ পৰা আমাক কেইটামান কি দিছে প্ৰশ্ন দিছে যেনে চোৱা ক নম্বৰটো কি দিছে আমাক কোলা চুলিতাৰি কোনে মেলে বুলি কৈছে ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা কোলা চুলিতাৰি পাতকাই পৰ্বতে মেলে বুলি কৈছে খ নম্বৰ প্ৰশ্নটো আছিল লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে উত্তৰটো লিখিবা যে লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে গ নম্বৰ প্ৰশ্নটো আছিল ৰিহাখনি বুলি কিহৰ কথা কোৱা হৈছে বা কিহৰ কথা কৈছে উত্তৰটো লিখিবা এনে ধৰণে যে ৰিহাখনি বুলি লুইতৰ কথা কৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 6 নম্বৰটো কি দিছে চাওঁ আহা 6 নম্বৰ দিছিল যে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা এইটো পেলে চোৱা ক অংশ দিয়া আছে এইটো সাইডত দিয়া আছে খ অংশ যেটো শুদ্ধ হয় এনেকুৱা ধৰণে আমাক কি কৰিব দিছে আস্তানি আমাক মিলাবলৈ কৈছে প্ৰথমতে আমি কি দিয়া আছে ধুনিয়াকে পঢ়ি চাওঁ আহা ক অংশত কি দিছে চোৱা ইয়াতে দিছে আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা ইয়াতে গিৰি মানে কি পৰ্বত ঠিক আছে আছে কত শোভা কৰি আচলত নাচে তৰা এইটো কোনটোৰ লগত মিলিব তোমালোকে চোৱাচোন এটো মিলিব কোনটোৰ লগত এইটো লগত মিলিব হয়নে কাৰণ ইয়াত কি লিখা আছে তোমালোকে মন কৰা ইয়াত লিখা আছে যে পৰ্বত পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জোনবেলি তৰাই তীৰ বিৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে নেক্সট তোমালোকে চোৱা কি দিয়া আছে অসম সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই এটো কোনটোৰ লগত মিলিব তো মিলিব এটোৰ লগত কিহৰ কাৰণে কাৰণ ইয়াত কি দিছে চোৱাচোন ইয়াতে দিছে যে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে ঠিক আছে এই লগত তোমালোকে মিলাবা এতিয়া শেষত কি ৰৈ গল চোৱা শেষত ৰৈ গলে এইটো যে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত এইটো কোনটোৰ লগত মিলিব এটো মিলিব এইটোৰ লগত কাৰণ ইয়াত কি উল্লেখ কৰা আছে চোৱা হি লিখা আছে যে বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে হেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে গতিকে ইয়াতে যেটো শেষৰ আছে শেষত থকাটো কোনটোৰ লগত মিলিব শেষত থকাটো মিলিব এইটোৰ লগত প্ৰথমটোৰ লগত ঠিক আছে এনে ধৰণে তোমালোকে মিলাই লবা এইটো মিলিব এইটোৰ লগত এইটো মিলিব এইটোৰ লগত এয়াই হৈছে ইকুৱেশ্যনটোৰ আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমালোকৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওসমূহ চাই আছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা এতিয়া তোমালোকে 7 নম্বৰটো চোৱা 7 নম্বৰ প্ৰশ্নটোত কি দিছে যে আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা কি কৈছে যে আমাৰ দেশ যেটো কবিতা আছে কবিতাটো নিশ্চয় তোমালোকে ভালদৰে 4-5 বাৰ পঢ়ি চাই তে এই যেটো কবিতা আছিল আমাৰ দেশ সেই কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে ইয়াৰে এখন তালিকা তোমালোকক প্ৰস্তুত কৰিবলৈ কৈছে গতিকে চোৱা প্ৰথমতে এটা উদাহৰণ এটা দিয়া আছে কি দিছে চোৱা গিৰিৰাজ হিমালয়ে কি কৰিছে মূৰৰ মুকুট হৈ জেউতি চৰাইছে
ঠিক একেধৰণে ছয় ঋতুৱে পাটকাই পৰ্বতে লুইতে জান-জুৰিয়ে পৰ্বত পাহাৰে কেনেদৰে অৰিহণা যোগাইছে এই যিবিলাক খালী ঠাই দি থোৱা আছে এই খালী ঠাইসমূহত আমাক লিখিবলৈ গৈছে গতিকে তোমালোকে এনেধৰণে লিখি ল'ব লাগিব তোমালোকে লিখিবা যে ছয় ঋতুৱে কি কৰিছে আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ নেক্সট চোৱা পাটকাই পৰ্বতে কেনেদৰে অৰিহণা যোগাইছে মেলে কলা চুৰিতাৰী অৰুণ উদয় তাত লুইতে কেনেদৰে অৰিহণা যোগাইছে লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত নেক্সট চোৱা জান-জুৰিয়ে কি হ'ব লয় হাতে হৰি হাৰ পৰ্বত পাহাৰে কি হ'ব পৰ্বত পাহাৰে আছে শোভা কৰি আচলত নাচে তৰা গতিকে এনেধৰণে তোমালোকে এইখিনি লিখি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ভাষা অধ্যয়নৰখিনি চাই যোৱা ইয়াতে তোমালোক কি কৰিছে চোৱা ৮ নম্বৰটো তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঠাইবোৰ পূৰ কৰা তোমালোকে যে ৰাইমিং ৱাৰ্ড পাইছিলা ইংলিছত ঠিক একেধৰণে ইয়াত কি দিছে ছন্দৰ মিল থকা শব্দ ৰাইমিং ৱাৰ্ড কি আছিল যদি আমি গুড লিখো গুড থাকে গুডৰ ৰাইমিং ৱাৰ্ড আমি কি লিখো ফুড লিখো হয়নে ঠিক একেধৰণে অসমীয়াত কি দিছে আমাক ছন্দৰ মিল থকা শব্দ দিছে এই ছন্দৰ মিল থকা শব্দ আমি কেনেকৈ লিখিম চোৱা প্ৰথম এটা আমাক উদাহৰণ দিছে বেখৰ লগত ছন্দৰ মিল থকা শব্দ কি হ'ব কেক ঠিক তেনেদৰে কি হ'ব দেশ আৰু ইয়াতে আমাক এটা খালী ঠাই দি থোৱা আছে চোৱাচোন এই খালী ঠাইখিনিত আমাক কি কৰিছে লিখিব কৈছে ঠিক আছে এনেকুৱা ধৰণে তোমালোকে লিখি ল'ব লাগিব তোমালোকে ইয়াত কি লিখিব পাৰা ভেষ লিখিব পাৰা ঠিক একেধৰণে ভৰা দিয়া আছে ভৰা তৰা হ'ব আৰু কি হ'ব তাৰপিছত হ'ব ধৰা তাৰপিছত হ'ব মৰা এইবোৰ হৈছে ছন্দৰ মিল থকা শব্দ ঠিক আছে তোমালোকে এইকেইটা যে লিখিব লাগিব তেনেকুৱা নহয় তোমালোকে নিজেও অলপ বনাই লিখিবলৈ চেষ্টা কৰিবা নেক্সট দিছে হাৰটো কি হ'ব মাৰ লিখিব পাৰোঁ ঠিক আছে তাৰপিছত তাৰ লিখিব পাৰোঁ তাৰপিছত লিখিব পাৰোঁ কাৰ ঠিক আছে নেক্সট কি দিছে চোৱা গাতটো আমি কি লিখিব পাৰোঁ দাঁত লিখিব পাৰোঁ সাত লিখিব পাৰোঁ আৰু আমি কি লিখিব পাৰোঁ মাত লিখিব পাৰোঁ ঠিক আছে এনেধৰণে তোমালোকে এইখিনি লিখি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ৯ নম্বৰটোত কি দিছে চোৱা ৯ নম্বৰত দিছিল যে শব্দৰ খেল খেলো আহা আমাক শব্দৰ খেল এটা দিছে এই খেলটো আমাক খেলিবলৈ কৈছে এতিয়া ক নম্বৰত কি দিছে চোৱা ক নম্বৰত দিছে যে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে জিতুৰ এটা পদ্য কোনটোৰ কথা কৈছে আমি যেটো পদ্য পালো সেই পদ্যটোৰ কথা কৈছে ইয়াত জিতুৰ উদাহৰণ দিছে জিতুৰ কি হয় প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজায় আৰু শেষৰ তিনিটা মিলি কি বুজায় সুন্দৰী বুজায় এতিয়া এনেকুৱা সেই 6 আখৰীয়া শব্দটো কি হয় আমি বিচাৰি উলিয়াবলৈ লাগিব সেই 6 আখৰীয়া শব্দটো হৈছে ভুৱন মোহিনী ঠিক আছে এইটো শব্দৰ কথাই তাত উল্লেখ কৰিছে গতিকে শব্দটো তোমালোকে চাই লিখি লোৱা এই শব্দটোত থকা ভুৱন যিটো শব্দ সেই ভুৱন শব্দটোৰ অৰ্থ হৈছে পৃথিৱী আৰু মোহিনী শব্দটোৰ অৰ্থ হৈছে সুন্দৰী ঠিক আছে গতিকে এই আখৰটো আমি বিচাৰি উলিয়ালো এই আখৰটো আমি ইয়াতে ধুনীয়াকৈ আমাক লিখিবলৈ কৈছে ঠিক আছে আৰু এটা হিন্ট দিছিলে আমাক কি দিছে যে তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় ঠিক আছে গতিকে এইটো শব্দ তোমালোকে লিখি ল'বা তাৰ পিছত কি দিছে চোৱা এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা হস্ৰ উকাৰ আঁতৰাই দিলে শব্দটোৰ প্ৰথম আখৰৰ পৰা এই শব্দটোৰ প্ৰথম আখৰ কোনটো এই শব্দটোৰ প্ৰথম আখৰ হৈছে এইটো হয়নে এই শব্দটোৰ প্ৰথম আখৰ কি আছে ভত হস্ৰ উকাৰ আছে ইয়াতে থকা এই যিটো হস্ৰ উকাৰ যিটো আছে এইটো যদি আমি আঁতৰাই দিওঁ তেতিয়াহ'লে ইয়াতে কি দিছে চোৱা নেক্সট প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব প্ৰথম আৰু দ্বিতীয় মিলি হস্ৰ উকাৰ হ'ব ইয়াৰে যদি হস্ৰ উকাৰটো আঁতৰাই দিওঁ কি হ'ব ভৱ হ'ব ঠিক আছে কি হ'ব ভৱ গতিকে লিখি ল'বা এনেধৰণে ভৱ বুলি চোৱা ভৱ এনেধৰণে লিখিবা ঠিক একেধৰণে নেক্সটটো তোমালোকে চোৱা কি দিছে নেক্সটটোত আমাক দিছে যে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো কি হ'ব তে প্ৰথম কোনটো ইয়াৰে প্ৰথম কোনটো প্ৰথমটো হৈছে এইটো দ্বিতীয়টো হৈছে এইটো দ্বিতীয় আৰু কি কৈছে তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো কি হ'ব খুদিছে এইটো হ'ব ভৱন ঠিক আছে দন্ত্যান্ন হ'ব ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা
নেক্সট কি দিছে চোৱা প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব প্ৰথম কোনটো প্ৰথম এইটো আৰু শেষৰ কোনটো এইটো গতিকে প্ৰথম আৰু শেষৰ মিলি ভগ্নী মানে কি ভনী ভনী বুজোৱা শব্দটো হ'ব গতিকে তোমালোকে ইয়াৰ উত্তৰটো এনে ধৰণে এইখিনি লিখি ল'বা আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা নেক্সট তোমালোকে চোৱা 10 নম্বৰত কি দিছে 10 নম্বৰত দিছিল যে কবিতাটোত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা এই কবিতাটোত তোমাল যিবিলাক জুৰীয়া শব্দ আছে যেনে উদাহৰণ দিছে ৰিহা মেখেলা এইটো এটা কি জুৰীয়া শব্দ এনেকুৱা ধৰণৰ জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই তোমালোকক লিখিবলৈ কৈছে গতিকে তোমালোকে কবিতাটো ভালদৰে পঢ়া আৰু তাত থকা শব্দবোৰ এই যিবোৰ খালী ঠাই আছে এই খালী ঠাইবোৰত তোমালোকে লিখা ঠিক আছে আমি কি লিখিব পাৰোঁ আমি পাইছোঁ ৰূপে ৰখে জান জুৰি পাইছোঁ ধন ধানে পাইছোঁ মনে চিন্তে পাইছোঁ গুণ গান মুনি মনোৰমা এই শব্দবোৰ আমি পাইছোঁ গতিকে তোমালোকে ধুনীয়াকৈ এইখিনি লিখি লোৱা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত কি দিয়া আছে আমি চাওঁ আহা ইয়াৰ পিছত দিছে জানো আহা ইয়াতে আমাক এফাকি কবিতা দিছে এই কবিতা ফাঁকিলৈ মন কৰিবলৈ দিছে কবিতাত কি লিখা আছে চাওঁ আহাচোন ইয়াত লিখা আছে যে শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াতে থকা এই যিটো শুকুলা শব্দ আছে এই শুকুলা শব্দটোৰ একে অৰ্থ অৰ্থাৎ সমাৰ্থক শব্দ বুজোৱা সমাৰ্থক শব্দবোৰ হৈছে কি কি বগা শুভ্ৰ শ্বেত আদি ঠিক তেনেদৰে যে জেউতি যিটো শব্দ আছে ইয়াতে যিটো জেউতি শব্দ আছে এই জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ দীপ্তি আৰু জ্যোতি এতিয়া আমাক 11 নম্বৰত কি দিছে তোমালোকে চোৱাচোন 11 নম্বৰত আমাক দিছে যে শিক্ষকৰ সহায় লৈ অথবা অভিধান বা সমাৰ্থক শব্দকক ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ বনাই আছে একে অৰ্থ বুজোৱা শব্দবোৰ লিখিব দিছে প্ৰথমতে কি দিছে চোৱা অৰুণ দিছে অৰুণৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ কি হ'ব সূৰ্যোদয় হ'ব উষা হ'ব আৰু কি হ'ব আৰণ্য হ'ব ঠিক একে ধৰণে গিৰি শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব পাহাৰ লিখিব পাৰোঁ গৌধৰ লিখিব পাৰোঁ আৰু পৰ্বত লিখিব পাৰোঁ জননী শব্দৰ সমাৰ্থক শব্দ হ'ব মা বা মাতৃ আৰু আই হ'ব ঠিক আছে ভৱন শব্দৰ সমাৰ্থক শব্দ হ'ব ঘৰ আবাস আৰু কি হ'ব নিবাস হ'ব সাজ শব্দৰ সমাৰ্থক শব্দ হ'ব গহনা পোছাক আৰু কি হ'ব ভূষণ গতিকে এনে ধৰণে তোমালোকে লিখি ল'ব পাৰা নেক্সট তোমালোকে চোৱা 12 নম্বৰত কি দিছে বাক্য ৰচনা কৰিবলৈ দিছে ইয়াত শব্দবোৰ দি থোৱা আছে শব্দবোৰেৰে আমাক বাক্য ৰচনা কৰিবলৈ কৈছে প্ৰথম শব্দটো কি দিছে চোৱাচোন অপূৰ্ব দিছে অপূৰ্ব শব্দটোৰে আমি বাক্য লিখিব পাৰোঁ যে হিমালয় অপূৰ্ব সুন্দৰ অৰ্থাৎ বহুত সুন্দৰ নেক্সট কি দিছে চোৱা উদয় শব্দটোৰে লিখিব পাৰা যে বেলি সদায় পূব ফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায় বা চমুকৈ লিখিব পাৰা বেলি পূব ফালে উদয় হয় বা পূব ফালে সদায় বেলি উদয় হয় বিভিন্ন ধৰণে বাক্যবোৰ তোমালোকে লিখিব পাৰিবা মনোহৰ শব্দটোৰে লিখিবা বাক্যটো ঠাইখন বৰ মনোহৰ জেউতি শব্দৰে লিখিবা যে সূৰ্যৰ জেউতি আছে অৰ্থাৎ পোহৰ কথা কৈছে ঠিক আছে চেনেহী শব্দটোৰে লিখিবা মোৰ আই চেনেহী শেষত দিয়া আছে আলফুল শব্দটোৰে লিখিবা শৈশৱৰ সময়খিনি বৰ আলফুলকৈ সজাব লাগে এই নিৰ্ধাৰণ কৰে এজন মানুহৰ ভৱিষ্যত নেক্সট তোমালোকে চোৱা 13 নম্বৰত কি দিছে তোমালোকে চোৱাচোন 13 নম্বৰ প্ৰশ্নটোত দিছে যে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা কি কৈছে কবিতাটোৰ ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য যিবোৰ পদ আছে সেইবোৰ আমাক কি কৰিব দিছে বিচাৰি উলিয়াব দিছে বিচাৰি উলিয়াই এই যিবিলাক খালী ঠাই তোমালোকৰ কিতাপখনত আছিলে খালী ঠাইবোৰত কি কৰিব দিছে লিখিব গৈছে এতিয়া এইখিনি কৰাৰ আগত আমি জানিব লাগিব যে কি জানিব লাগিব বিশেষণ পদ কাক বোলে বা বিশেষ্য পদ কাক বোলে গতিকে চোৱা বিশেষ্য পদ কাক বোলে যি পদে কোনো ব্যক্তি বস্তু ঠাই গুণ আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে অৰ্থাৎ নাম মাত্ৰেই বিশেষ্য বা তোমালোকে এনেধৰণে লিখিব পাৰা যে নাম বুজা পদকে কি বোলে বিশেষ্য পদ বোলে উদাহৰণ কি দিছে তোমালোকে চোৱাচোন ইয়াতে উদাহৰণ দিছে যে দিব্যেন এজন ল'ৰা হীৰা মূল্যৱান ধাতু মাদ্ৰাজ ডাঙৰ চহৰ আৰু ক্ষমা মহান গুণ এই যিবোৰ বাক্য আছে এই বাক্যবোৰত থকা দিবেন হীৰা মাদ্ৰাজ ক্ষমা আদি শব্দই ক্ৰমে মানুহৰ নাম
তোৰ নাম ঠাইৰ নাম গুণৰ নাম আদি বুজাইছে গতিকে এইবোৰ কি হৈছে একো একোটা বিশেষ্য কাৰণ নাম মাত্ৰই কি হয় বিশেষ্য আশা কৰিছোঁ তোমালোকে বিশেষ্য পদ কাক বোলে অলপমান হ'লেও বুজি পালা এতিয়া বিশেষণ পদ কাক বোলে চোৱা যি পদে কোনো বিশেষ্য বা সৰ্বনাম পদৰ দোষ গুণ অৱস্থা সংখ্যা আদিৰ পৰিমাণ বুজায় তাকে বিশেষণ বোলে উদাহৰণ কি দিছে চোৱা উদাহৰণ দিছে যে কনক এজন ভাল ল'ৰা গীতা এজনী দুষ্ট ছোৱালী ডালিমটো পকা তাত 4খন কিতাপ আছে ইয়াত তদ হৈ আছে তাত কৰি ল'বা ঠিক আছে তাত 4খন কিতাপ আছে মোক 2 লিটাৰ মিঠেতেল দিয়া এই যিকেইটা বাক্য আছে এই বাক্যত থকা ভাল দুষ্ট পকা 4খন 2 লিটাৰ আদি শব্দবোৰে ক্ৰমে গুণ দোষ অৱস্থা সংখ্যা পৰিমাণ আদি বুজাইছে এইবোৰেই হৈছে বিশেষণ পদ ঠিক আছে এইবোৰ তোমালোকে লিখিব নালাগে মই বুজি পাবৰ কাৰণে তোমালোকক এইখিনি কৈ দিছোঁ তোমালোকে উত্তৰত লিখিবা বিশেষণত লিখিবা তোমালোকে প্ৰথমতে মনোহৰ তাৰপিছত চেনেহী সোণৰ 2 অপূৰ্ব আৰু পখালি ঠিক আছে এটা বিশেষণত লিখিবা বিশেষত তোমালোকে লিখিবা সাজ আমাৰ দেশ আই অসম চৰণ সাজ আৰু লুইত ঠিক আছে এনে ধৰণে তোমালোকে লিখি ল'বা তোমালোকে চোৱা 14 নম্বৰটো সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা এতিয়া সাজ মানে পোছাকো বুজায় ঠিক আছে এতিয়া পোছাক বুজালে আমি লিখিব পাৰোঁ যে আমি বিহুত নতুন সাজ পিন্ধো অৰ্থাৎ নতুন পোছাক মানে কাপোৰ পিন্ধো সাজ শব্দটোৰে যদি বাচন বুজায় তেতিয়া আমি লিখিব পাৰোঁ যে বাচনত আমি খোৱা বস্তু ৰাখোঁ সাজ শব্দটোৱে কেতিয়াবা নিৰ্মাণ কৰাও বুজায় নিৰ্মাণ কৰা বুজালে তোমালোকে এনে ধৰণে লিখিবা যে ঘৰ সাজিবলৈ বাঁহৰ প্ৰয়োজন হয় নেক্সট তোমালোকে চোৱা 15 নম্বৰটো 15 নম্বৰত দিছিল যে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমীয়া শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোৱা আহা কি দিছে পদ্যটোত পোৱা আমি পদ্যটোত পাইছিলোঁ যে অসমীয়া শব্দটোৰ আৰ্হিত অসমীয়া শব্দটো পাইছিলোঁ নহয় ইয়াৰে আৰ্হিত এই অসমীয়া শব্দটোৰ আৰ্হিত আন শব্দ আমাক গঠন কৰিবলৈ দিছে যেনে চোৱা অসম অসমা সৰলটো কি হ'ব সৰলা হ'ব অচল অচলা হ'ব বৃদ্ধ বৃদ্ধা হ'ব সুষমটো কি হ'ব সুষমা হ'ব ঠিক আছে এনে ধৰণে তোমালোকে লিখি ল'বা নেক্সট চোৱা জানো অহাত কি দিছে আমাক জানো অহাত দিছে যে কবিয়ে কবিতাটোত অপূৰ্ব শব্দবোৰ ব্যৱহাৰ কৰিছে বাক্যৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্যে আগত ৰাখি এই দ্বিত্ব কি কৰা হৈছে বৰ্জন কৰা হৈছে ইয়াতে উদাহৰণ দিছে চোৱা পূৰ্ব প্ৰচলিত শব্দ অৰ্থাৎ আগৰ পৰাই প্ৰচলিত শব্দবোৰ দিয়া আছে ঠিক আছে আৰু সৰলীকৃত ৰূপবোৰ দি থোৱা আছে পূৰ্ব প্ৰচলিত শব্দ কি পূৰ্ব প্ৰচলিত শব্দ অপূৰ্ব এটা অপূৰ্ব শব্দটো আমি আজিকালি কেনে ধৰণে লিখো এনে ধৰণে লিখো ঠিক আছে আসলতে আগৰ পৰাই চলি অহা শব্দটো হৈছে এইটো কিন্তু আজিকালি সৰলীকৃত ৰূপ হিচাপত এইটো লিখা হয় ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট চোৱা কৰ্ম কৰ্ম শব্দটোৰ সৰলীকৃত ৰূপ হৈছে এইটো কৰ্ম এই ধৰণে 16 নম্বৰত আমাক কি দিছে চোৱা তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখিব দিছে দুৰ্বল দুৰ্বলৰ সৰলীকৃত ৰূপত এইটো হ'ব দুৰ্বল কৰদৈটো হ'ব এইটো কীৰ্তনটো হ'ব এইটো অৰ্জুন হ'ব এইটো পৰ্বত হ'ব এইটো আৰু শৰ্মাটো হ'ব এইটো ঠিক আছে এনে ধৰণে তোমালোকে লিখি লোৱা নেক্সট তোমালোকে চোৱা জ্ঞান সম্প্ৰসাৰণ দি থোৱা আছে এই জ্ঞান সম্প্ৰসাৰণৰ জানো অহাত কি দিছে চোৱাচোন জানো অহাত দিছে যে কবিতাটোত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হোৱা কবিতাত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হ'বলৈ গৈছে এতিয়া চোৱা বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ তোমালোকে ভৌগোলিক চিত্ৰ নিশ্চয় দেখিছাই এয়া হৈছে কি হিমালয় পৰ্বত কোনখিনি হিমালয় পৰ্বত এইখিনি হৈছে কি হিমালয় পৰ্বত আৰু ব্ৰহ্মপুত্ৰ কোনখিনি ব্ৰহ্মপুত্ৰ হৈছে এয়া ঠিক আছে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল কোনখিনি হিমালয় পৰ্বত চোৱা এনেকুৱা ধৰণে এয়া হৈছে কি এয়া হৈছে ব্ৰহ্মপুত্ৰ ঠিক তেনেধৰণে খাচিয়া পাহাৰ হৈছে কোনখিনি এইখিনি হৈছে খাচিয়া পাহাৰ চোৱা এইখিনি কি হয় এইখিনি হৈছে খাচিয়া পাহাৰ ঠিক আছে পাটকাই পৰ্বত কোনখিনি চোৱা এইখিনি হৈছে পাটকাই পৰ্বত ঠিক আছে এতিয়া ইয়াৰে পিছত কি দিছে চোৱাচোন ইয়াৰে পিছত আমাক দিছে যে 17 নম্বৰটো ভৌগোলিক চিত্ৰখনত অসমীয়াইৰ মুকুট চুলিতাৰি আৰু চৰণ বুজা অংশবোৰ চিনাক্ত কৰা যে মুকুট মানে হৈছে আমি জানো মুকুট মানে কি মুকুট মানে হৈছে হিমালয় পৰ্বত ঠিক আছে চুলিতাৰি মানে হৈছে পাটকাই পৰ্বত আৰু চৰণ মানে হৈছে ব্ৰহ্মপুত্ৰ এই অংশবোৰ চিনাক্ত কৰিব দিছে মুকুটে কি বুজাইছে হিমালয় পৰ্বত হৈছে এইখন ঠিক আছে হিমালয় পৰ্বত কোনখন হিমালয় পৰ্বত হৈছে এইখন ঠিক আছে এইটো মুকুট
চুলিদাৰী হৈছে পাটকাই পৰ্বত কোনখন এইখন চৰণ মানে হৈছে ব্ৰহ্মপুত্ৰৰ কোনখিনি এয়া চাওক ব্ৰহ্মপুত্ৰ ঠিক আছে এনেকুৱা ধৰণে চিনাক্ত তোমালোকে কৰিব লাগিব আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা 18 নম্বৰত কি দিছে তোমালোকে চোৱা 18 নম্বৰত দিছে যে তোমালোকে কবিতাটোত সাতেখৰি অৰ্থাৎ সাতখৰি নামৰ অলংকাৰবিধৰ নাম পাইছা এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা এতিয়া তোমালোকে চোৱা ইয়াত কিছুমান চিত্ৰ দি থোৱা আছে চোৱাচোন এই চিত্ৰসমূহৰ কথা কোৱা হৈছে এই চিত্ৰসমূহৰ নামসমূহ আমাক অলপ দি থোৱা আছে যেনে চোৱা ইয়াখিনি আ দিয়া আছে কত একাৰ দিয়া আছে গত আকাৰ দিয়া আছে আমাক কি কৈছে এইখিনি চাই এই খালি ঠাইখিনি আমাক পূৰ কৰিবলৈ কৈছে এতিয়া প্ৰথমটো তোমালোকে চোৱা প্ৰথম চিত্ৰটো এইটো কিহৰ চিত্ৰ এইটো হৈছে দুগদুগীৰ চিত্ৰ নিশ্চয় তোমালোকে চিত্ৰটো চিনি পাইছাই গতিকে দুগদুগী শব্দটো ক'ত আছে দুগদুগী শব্দটো হৈছে কোনটো এয়া হৈছে দুগদুগী ঠিক আছে নেক্সট চিত্ৰটো তোমালোকে নিশ্চয় জানা এইটো কিহৰ চিত্ৰ এইটো হৈছে এটা আঙুঠিৰ চিত্ৰ ঠিক আছে ইয়াত মই আটো আৰু এবাৰ লিখা গ'ল ঠিক আছে আঙুঠি লিখিবা তে আঙুঠি শব্দটো আমি ইয়াতে ক'ত পাইছো তোমালোকে চোৱাচোন আঙুঠি ক'ত পাইছো এয়া চোৱা আৰম্ভণিতে পাইছো আমি আঙুঠি হয়নে এতিয়া নেক্সট চিত্ৰটো তোমালোকে চোৱা কেৰু এয়া কেৰু ঠিক আছে তে কি পাইছো ইয়াতে পাইছো চোৱা কত একাৰ ৰদ হস্যকাৰ নেক্সট চোৱা এয়া কিহৰ চিত্ৰ ছোৱালী বিলাকে নিশ্চয় তোমালোকে জানা এয়া হৈছে গামখাৰু শব্দটো তোমালোকে ক'ত আছে তোমালোকে চোৱাচোন গামখাৰু শব্দটো আছে এইখিনিত চোৱা এয়া হৈছে গামখাৰু এইটো শব্দ ঠিক আছে নেক্সট চিত্ৰটো তোমালোকে চোৱা এইটো কিহৰ চিত্ৰ নুপুৰ শব্দটো ক'ত আছে তোমালোকে চোৱা এয়া হৈছে নুপুৰ ঠিক আছে নেক্সট তোমালোকে চিত্ৰটো চোৱা এয়া কিহৰ চিত্ৰ জোনবিৰি শব্দটো ক'ত আছে তোমালোকে চোৱা এয়া চোৱা জোনবিৰি ঠিক আছে এনেকুৱা ধৰণে চোৱা এইটো কি শব্দ জোনবিৰি ঠিক আছে এনে ধৰণে তোমালোকে লিখিবা নেক্সট চিত্ৰটো তোমালোকে চোৱা এইটো হৈছে কপালী শব্দটো ক'ত আছে তোমালোকে চোৱা কপালী শব্দটো আছে তোমালোকে বিচাৰি ল'ব পাৰিবা ঠিক আছে এয়া চোৱা এইটো কপালী শব্দ এয়া হৈছে কপালী নেক্সট চোৱা শেষত কি দিয়া আছে শেষৰ চিত্ৰটো এয়া নিশ্চয় তোমালোকে জানা এয়া কিহৰ চিত্ৰ এয়া হৈছে ঢোলবিৰি ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখি ল'বা নেক্সট চোৱা 21 নম্বৰত দিছিল যে তলত দিয়া গীতটি গাও আহাচোন আমি একেদৰে গীতটি গাও জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰি লম অসমৰ অমিয়া মৰণ অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া মোৰ আপোন অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসম প্ৰকৃতিয়ে ৰচা চিনি পাম বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া এইখিনি কথাখিনি হৈছিলে সৈয়দ আব্দুল মালিকৰ কণ্ঠ আছিলে সংগীতা বৰঠাকুৰৰ আৰু সুৰ আছিলে ভৱেন বৰঠাকুৰদেৱৰ ঠিক আছে যে প্ৰকল্প দিছে চোৱা প্ৰকল্পত কি দিছে চোৱাচোন 22 নম্বৰত দিছে যে অসমৰ কেইগৰাকীমান বীৰ বীৰাংগনাৰ নাম আৰু ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা আৰু সেই ব্যক্তিসকলৰ বিষয়ে চমু পৰিচয় লিখা কি কৈছে চোৱা অসমৰ কেইগৰাকীমান কি দিছে বীৰ বীৰাংগনাৰ নাম আৰু ফটো সংগ্ৰহ কৰিব দিছে আৰু এটা এলবাম প্ৰস্তুত কৰিব দিছে এটা বীৰাংগনা বুলি ক'লে আমি কনকলতাৰ বিষয়ে আমি জানো ঠিক আছে তে কনকলতাৰ বিষয়ে আমি লিখিব পাৰো ঠিক আছে গতিকে তোমালোক লিখি দিছো তোমালোকে চাই যোৱা তোমালোকে এনে ধৰণে লিখি ল'ব পাৰা যে কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী 1942 চনৰ ভাৰতে আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত তেওঁ শ্বহীদ হৈছিল তেওঁ অসমৰ প্ৰথমগৰাকী শ্বহীদ হোৱা মহিলা আছিল তেওঁৰ নামেৰে 1898 চনত অসমত কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক স্থাপিত হৈছিল অসম চৰকাৰে অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান প্ৰদান কৰি গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে ঋণৰ চাহিদা হ্ৰাস কৰাত সাহায্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি কনকলতা বৰুৱাৰ নামেৰে কনকলতা মহিলা সবলীকৰণ যোজনা নামৰ এক দৰিদ্ৰতা দূৰীকৰণ আঁচনি 2017-18 বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী কৰে আৰু তেওঁক বীৰবলা আখ্যা দিয়া হয় কনকলতা বৰুৱাৰ চিত্ৰটো মই তোমালোকক ইয়াতে দেখুৱাই দিছো তোমালোকে চাই তোমালোকে এলবাম এটা প্ৰস্তুত কৰি ল'ব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ